মে দিৱসৰ দিনটোতে এগৰাকী চাহ জনগোষ্ঠীৰ শ্ৰমিকৰ জীৱনৰ দুখ লগা গাথাৰে আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। পূৰ্বতেও আমাৰ বোকাখাটৰ সাংবাদিক উত্তম শৰ্মাই প্ৰেৰণ কৰা বোকাখাটৰ গেলেকা বালিজানৰ এইগৰাকী মংগল বৰাইক ককাৰ প্ৰতিবেদন ২-৩বাৰ আপোনালোকলৈ বুলি আগবঢ়াইছিলোঁ। মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ গৃহ পঞ্চায়ত মহ মাইকী গাঁও পঞ্চায়তত কাইলৈ আকৌ ভোট দিব এইগৰাকী মংগল ককাই। নিৰ্বাচন বহুকেইটা গ'ল, মংগল বৰাইক ককাই ভোটো দিয়ে, কিন্তু এইগৰাকী ককাৰ মূৰৰ ওপৰেৰে বহুকেইটা ধুমুহা পাৰ হৈ যোৱাৰ পাছতো মংগল বৰাইক ককালৈহে কাৰোৱে উভতি চোৱাৰ আহৰি নাই। চৰকাৰ আহে চৰকাৰ যায়, পাছে এইগৰাকী মংগল বৰাইক ককাইহে লাভ নকৰিলে এটা পকী ঘৰ, লাভ নকৰিলে চৰকাৰৰ তৰফৰ পৰা কোনো আঁচনিও। ককাৰ বয়স ৭০ গৰকিলে, দেহে নুকুলাই, তথাপি পেটৰ তাৰণাৰ কথা আছে দিয়কচোন। গতিকে ককাই কেকু জেকুকৈ খৰি লুৰি যেনে তেনে তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আহিছে। পিতৃৰ দেহা পৰি আহিছে, উপায় নোহোৱাত বয়সত সৰু হ'লেও পুত্ৰয়ো এতিয়া দিন হাজিৰা কৰিবলৈ লৈছে। মংগল ককাৰ ঘৰৰ দুৰৱস্থাটো ভালদৰে চাওকচোন। ককাৰ ঘৰত নাই এখন বিচনাও, বাঁহৰ 4টা খুটাকে সম্বল হিচাপে লৈ ককাই সাজি লৈছে বিচনাখন। ঘৰৰ বেৰসমূহৰ দুৰৱস্থা চাওকচোন। বিচনাৰ নামত 4টা খুটাৰ ওপৰত কেইখনমান কাঠৰ তক্তা, বেচিজিল হৈ পৰি আছে বিচনাৰ কাপোৰ। তাতোকৈ দুখ লগা কথা, পঞ্চায়তলৈ তাঁত বাতি কৰিও আজিলৈ ককাই নাপালে PMAY এটা গৃহ। এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত আস্ফালন কৰি কৈছিল 2022 চনৰ ভিতৰত দেশত এটাও নাথাকিব কেঁচা ঘৰ, সকলো ঘৰে হেনো পকী হ'ব। और मैंने व्रत लिया है, संकल्प किया है कि 2022 आजादी के 75 साल होंगे, तब तक हिंदुस्तान में एक भी परिवार ऐसा नहीं होगा जिसका अपना खुद का पक्का घर नहीं होगा। और कांग्रेस जैसा नहीं, गरिया ने 4 दीवारें खड़ी कर दी। मोदी जब प्रधानमंत्री आवास योजना करता है तो पक्का घर, पक्की छत, घर में नल, नल में जल, गैस का कनेक्शन, बिजली, LED बल्ब, शौचालय, ऐसा पक्का पूरा घर, ये मेरा सपना है। কিন্তু বাস্তৱত এয়া কাকুতি মিনতি কৰিও পকী ঘৰ এটা নোপোৱা মংগল ককাৰ এতিয়া চৰকাৰলৈ বা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰালৈ বিৰাটেই খং। প্ৰতিবাৰেই ককাই অসম গণ পৰিষদৰ হাতী চিহ্নত ভোট দি আহিছে, কিন্তু লাভ কৰা নাই এটা পকী ঘৰ। ঘৰটো নায়েই, ককাই লাভ কৰা নাই বৃদ্ধ পেঞ্চনো। দুখ আৰু ক্ষোভৰে ককাই ক'লে এইখন চৰকাৰ দুখীয়াৰ চোৱা চিতা কৰিবলৈ নহয়। আজি জানো পঞ্চায়ততো মই দিয়ে আছোঁ, দি থকা অৱস্থাতো আজি 5 বছৰ হৈ গ'ল। আজি তোমাৰ ভোট দি ইফালে EJP চৰকাৰক হাতীতে দিবি হাতীতে দিওঁ, তুতুপুৰি ঘৰটো অহা নাই। কিয় গতিকে অহা নাই? এতিয়া ভোটৰ ৰাতি আহিছে, এতিয়া গৈ ভোট দিব লাগিব কালি, তেতিয়া আমাৰ EJPকেই দিম। চাল দিছে বুলি আৰু দিছোঁ, নহ'লে ভোটও নিদিলোঁ হয়। ঘৰ নায়েই, পেঞ্চনো নাই। আৰে বুঢ়া মানুহক দে। আজি 5 বছৰ 10 বছৰ হৈ যাচ্ছে, কাৰ্যকাল চলে যাচ্ছে, এখন টকলে মই ঘর নাই পাইছি না अगर पेंशन नहीं पाई पर्यंत सरकार गिलाके हमरा बनाए राखी। ये सरकार हमदर के देखते नहीं आसे, कठोर देखते नहीं आसे कि कठोर दीबल नेकी एटा कम से कम पर सरकार नहीं आसक पंचायतर मानुह तो आइब लागिब, चाब लागिब এই ঘরটুকে। আহিছে নাই চাবলে? নাই অহা, আহিলে তো আৰু মোক বনাই দিলে হয়। এতিয়া ৰাইজে কৈছে যেনে তেনে দি হ'লেও বাঁহ চাহ কাটি কুটি হ'লেও বুঢ়াটোক আৰু ঠিক ঠাক কৰি দিম বুলি আশা কৰি কৈছে। তাও ৰাইজে আমাৰ চৰকাৰে এতিয়াৰ পৰা ঘুম ভঙাই নাই। কাহানি ভাঙিব জানো?
নিৰ্বাচনে পালেহি এই নিৰ্বাচনে পালে কালি যাবই লাগিব, ভোট ভোট দিবই লাগিব। আৰু যদি নিদিলে তেতিয়া আমি বিদেশী হৈ যাম। তাৰ হাতীৰ পেটো পাতি গৈছে, তাৰ মংগলে ঘৰেই পোৱা নাই। আগাৰ পেঞ্চন পোৱা না আগাৰ খালি চালটো দিছে বুলি একদম হাতীতে দি থাকোঁ। হাতীৰ মোৰ কাগজো আছে, এই মন্ত্ৰীৰ ফটো এই কি কয় তাত লগাই থৈছোঁ। হে ভগৱান আপুনি চাওক একদিন। নাই ভগৱানো নাই। হ'ব বুলি কৈছে, 0 টেক কৰিলে গ'ল পৰ্যন্ত কাহানী আহে কি কথা ঘৰ পৰিলেই দেখোন। উপায়তো নাই। এই 3টা ল'ৰা ছোৱালীকে লৈ পেলাই আছোঁ আৰু মাইকীজনীও মৰিলে। এতিয়া বুঢ়াটো আৰু কি কৰিম আৰু, মোক কামত যদি যাওঁ তো বুঢ়া মানুহ কামেই নিদিয়ে। দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাই অহা শ্ৰমিকসকলৰ সৰ্বাংগীন উন্নতি, সমৃদ্ধি, সমবিকাশ আৰু সমমৰ্যাদা বোলা ৰজাঘৰীয়াৰ যিটো শ্লোগান সেয়া কাৰ্যত পৰিণত নহ'ল। মংগল বৰাইক ককাই ইয়াৰ উদাহৰণ নহয়নে? ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰমিক নেতা তথা গাঁওখনৰ সক্ৰিয় যুৱক সুৰজিৎ পাইকে। চাহ শ্ৰমিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই চৰকাৰে। চাহ শ্ৰমিকক ভোট আদায় কৰিবলৈ কিমান আৰু প্ৰলোভন দিব বিজেপিৰ চৰকাৰে। পঞ্চায়তৰ নেতাৰ অঙহী বঙহীয়ে ঘৰ পাইছে, অথচ গৃহটো এটা দিশে হালি যোৱাৰ পাছতো মংগল বৰাইক ককাই লাভ নকৰিলে এটা ঘৰ। চাহ শ্ৰমিকৰ ভৰিৰ তলত মাটি নথকাৰ পাছতো ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড গঢ়ি ঢাক ঢোল কোবাইছে এইখন বিজেপি চৰকাৰে। এইদৰে ক্ষীয়বুজাৰী সুৰজিৎ পাইকে আৰু কি ক'লে আমি এই মুহূৰ্তত আপোনালোকক শুনাই লৈছোঁ। চাহ জনগোষ্ঠীৰ যিসকল শ্ৰমিক, যিসকল দুখীয়া শ্ৰমিক, তেওঁলোকৰ জীৱন আৰু যিটো জীৱনৰ নিৰাপত্তা, সেই নিৰাপত্তাটো সুনিশ্চিত কৰিব পৰা নাই চৰকাৰে। কেৱল ভোট লৈ ভোট বেংকৰ ৰাজনীতি কৰি আছে। আপোনালোকে দেখিছে ইলেকশ্যনৰ পূৰ্বে বিধানসভাত আপোনাৰ 700 কোটি টকা শ্ৰমিকক এককালীন 5,000 টকাকৈ দিম বুলি পেলাই ঘোষণা কৰিছিলে, কিন্তু আজি তাৰিখলৈকে শ্ৰমিকৰ একাউণ্টত 5,000 টকা নোসোমালে। সেইটো কেৱল মাত্ৰ শ্ৰমিকক পৰা ভোট আদায় কৰাৰ এটা প্ৰলোভন আছিলে। আপুনি দেখিছে আপোনালোকৰ মাধ্যমৰ যোগেদি আপোনালোকে প্ৰায় চেষ্টা কৰিছে যে দুখীয়া ৰাইজে উপকৃত হওক, আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে। কিন্তু বাৰম্বাৰ এই অঞ্চলত এটা নিউজে বাতৰি প্ৰকাশ হৈ আছে যে মংগল বৰাইকৰ যিটো ঘৰৰ দুৰৱস্থা, আচলতে দেখিলে চকু কপালত উঠিব। এটা চাইডে হয়তো 2 এদিনত পৰি যাব। আজি 5টা বছৰ উকলি গ'ল, আকৌ 5টা বছৰ সোমাব বিজেপি আৰু মিত্ৰজোঁট চৰকাৰৰ। কিন্তু এই মানুহজনৰ, দুখীয়া মানুহজনৰ ঘৰটো কিন্তু সম্পূৰ্ণ হৈ নুঠিল। তেওঁ বাৰম্বাৰ পঞ্চায়ত অফিচত গ'ল, পঞ্চায়ত প্ৰতিনিধিসকলে ক'ল আমাৰ ইয়াত আহিলে ঘৰটো বনাই দিম। কিন্তু আমি দেখিছোঁ যে যিকেইটা পঞ্চায়তৰ মেম্বাৰ আছে, যিবোৰ প্ৰতিনিধি আছে, তেওঁলোকৰ অংগহী বংগহী পালি নেতাবোৰৰ পৰিয়ালৰ লোকে কিন্তু ঘৰ পাইছে। কিন্তু কিছুমান ভিতৰুৱা বাগিচা আছে যিবিলাক অঞ্চলত আজি তাৰিখলৈকে দুখীয়া দৰিদ্ৰ লোকে যি যোগ্যজনে ঘৰ পাব লাগিছিলে ঘৰ পোৱা নাই, তাৰ এটা জ্বলন্ত উদাহৰণ। এইবোৰ আপোনালোকে ঘৰত যাব, এতিয়া মানুহে বোকা পানী খাই আছে, ড্ৰেইনৰ পানী খাই আছে। মানুহখিনি যাব ক'ত? কিমান কৈ থাকিম, কৈ ভাগৰি গৈছোঁ। আমি কৈ ভাগৰি গৈছোঁ। আজিও নদীত গৈ মানুহ পানী আনিব গৈ বানপানীত উঠি মৰি গৈছে। আজিও মানুহে ক্ষতিপূৰণ পোৱা নাই। আজি আপোনালোকে চৰকাৰে চাহ শ্ৰমিকসকলে ঘৰত যদি জুই নজ্বলাই ভাত নবনায়, ৰন্ধন গেছ তেওঁলোকে দেখাই নাই। উজ্বলা গেছৰ কথা কৈছে, কেইটা শ্ৰমিকৰ ঘৰত উজ্বলা গেছ আছে আপুনি দেখাই দিয়কচোন। 99% শ্ৰমিকে আজিও খৰি কাঠ আনি জুই নজ্বলালে ঘৰ নজ্বলে। কিন্তু এই খৰিটোতো এতিয়া আপোনাৰ স্বায়ত্ব শাসিত পৰিষদ আৰু 6 শিডিউল এৰিয়াত খৰি আনিব যদি যায়, এতিয়া কাৰ্বি আংলঙত যদি আমাৰ মানুহে ওচৰৰ পাহাৰটোত যদি খৰি আনিব নাযায়, তেনেহ'লে ঘৰত জুই নজ্বলিব। কিন্তু তাত গৈ খৰি আনিব যাওঁতে যদি কোনোবা শ্ৰমিক মৰি যায়, সেই মানুহটোৰ নাপায়, ক্ষতিপূৰণ নাপায়। তো মানুহখিনি আগৰ পৰাই খৰি কাঠ আনি খাই আছিলে, এতিয়া যদি খৰি কাঠ নানিব মানুহখিনি খাব কি? কেনেকৈ ঘৰত জুই জ্বলিব? সেই কথাটো চৰকাৰে চিন্তা কৰাৰ প্ৰয়োজন আছে। গতিকে শ্ৰমিকসকল পোনপটীয়াকৈ কেনেকৈ ভাত ৰান্ধি খাইছে সেই কথাটো চিন্তা কৰাৰ প্ৰয়োজন আছে। আজি কিমান মানুহ খৰিত হাতীৰ আক্ৰমণত মৰিছে, কিন্তু আজিলৈকে ক্ষতিপূৰণ পোৱা নাই। ঝুমুৰ নৃত্য প্ৰতিষ্ঠা কৰিছে বিশ্বত, এইটো কিবা উন্নয়ন হৈছে নেকি? আজিৰ দিনত চাহ শ্ৰমিকৰ ভৰিৰ তলত মাটিয়ে নাই। যিটো মানুহে এটা মাটি 3 বছৰ থাকিলে ম্যাদী পট্টা পায়, সেই মানুহটো আজি হাজাৰ বছৰ ধৰি 200 বছৰো কৈছে। ইয়াততো কিছুমান মানুহ চাওতাল, মুণ্ডা এইবোৰতো ইয়াৰ ভূমিপুত্ৰ হয়। তেওঁলোক ইয়াত পূৰ্বৰ পৰাই আছে, কাৰণ চাওতাল, মুণ্ডা, উৰিয়া, খাৰিয়া এই মানুহখিনি বাগিচাৰ লগত কোনো সংগতি নাই। তেওঁলোকৰ গাঁও অঞ্চলত বসবাস কৰে। সেই মানুহখিনিও আজি তাৰিখত ভূমিপট্টা পাবলৈ সক্ষম হোৱা নাই। কি কাৰণে? আজি আপোনালোকে দেখিছে বাগানত খেতি মাটি বহুত আছে, কিন্তু আজি তাৰিখলৈকে তেওঁলোকৰ খেতি মাটিখিনি ম্যাদী পট্টা পোৱা নাই। শ্ৰমিক দিৱসৰ দিনটোত
অনিচ্ছা সত্ত্বেও এই প্ৰতিবেদন প্ৰকাশ কৰি উলিয়ালোঁ কিজানিবা বৰমূৰীয়াৰ দৃষ্টিগোচৰ হয়েই পুনৰ কৈছোঁ এইগৰাকী মংগল বৰাইক ককাৰ দুৰ্ভোগৰ বাতৰি পৰিৱেশন কৰিলেও কাণত ঠিলা লগাই থয় মন্ত্ৰী অতুল বৰাই অথচ বছৰ বছৰ ধৰি হাতীৰ চিহ্নটোতে ভোট দি আহিছে চাহ শ্ৰমিক মংগল বৰাইকে পুনৰ কৈছোঁ বোকাখাটৰ মহমাইকী গাঁও পঞ্চায়তটো অতুল বৰাৰ গৃহ পঞ্চায়ত আৰু মন্ত্ৰীগৰাকীৰ গৃহ পঞ্চায়ততে এটা পকী ঘৰ আৰু চৰকাৰী অন্যান্য সা সুবিধাৰ বাবে কক বকাবলগীয়া হৈছে সাধাৰণ প্ৰজাই কাইলৈও আজিৰ দৰে বোকাখাটৰ আমাৰ সাংবাদিক উত্তম শৰ্মাই যুগুত কৰি পঠিয়াব চাহ শ্ৰমিকৰ দুৰৱস্থা সন্দৰ্ভত অন্য এক প্ৰতিবেদন এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বা বাতৰি বা বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ আৰু আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন যি প্ৰস্তুত কৰাত বোকাখাটৰ পৰা আমাক সহায় সহযোগিতা আগবঢ়ালে উত্তম শৰ্মাই আৰু ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈয়ে ধন্যবাদ।